বৰপেটা জিলাৰ সদৰৰ দক্ষিণহাটীৰ বাসিন্দা গণেশ দাস এগৰাকী প্ৰতিভাৱান আৰু পৰিশ্ৰমী কাৰুশিল্পী। বিগত 30 বছৰ ধৰি তেওঁ চিমেণ্টৰ বিভিন্ন সামগ্ৰী নিৰ্মাণৰ সৈতে জড়িত হৈ আছে। কামটো আৰম্ভ কৰাৰ এটা 1995 চনৰ পৰা আৰম্ভ কৰিছোঁ, প্ৰায় 30 বছৰে হ'ল। এইটো কাম আপোনাৰ বৰপেটা ৰোডত শিকিছিলোঁ। এটা গোবিন্দ সাহা নামৰ একজন কৰ্মকাৰ, তেওঁ ইণ্ডাষ্ট্ৰিকেল, তেখেতৰ পৰা মই এই কামটো শিকিছোঁ। প্ৰথমে বৰপেটা ৰোডৰ গোবিন্দ সাহা নামৰ এজন ব্যক্তিৰ পৰা এই শিল্পকলাৰ শিক্ষা লাভ কৰাৰ পিছতে তেওঁ নিজৰ ঘৰতে এই শিল্প আৰম্ভ কৰিছিল। গণেশ দাসে নিজ ঘৰতে চিমেণ্টৰ বিভিন্ন সামগ্ৰী যেনে ভেণ্টিলেশ্যন চৌকা, ৰেলিং, পোষ্ট, ফুটপ্লেট আদি নিৰ্মাণ কৰি আহিছে। এই সামগ্ৰীসমূহ তেওঁ বৰপেটা চহৰৰ উপৰিও জিলাখনৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰে। ইয়াতে ভেণ্টিলেশ্যন চৌকা, ৰেলিং পোষ্ট, ফুটপ্লেট আদি তৈয়াৰ কৰোঁ। এই বৰপেটা ডিষ্ট্ৰিক্টতে প্ৰায় যায় আৰু লোকেলতো কিছু ঘৰুৱাভাৱে নি ঘৰৰ পৰা আহে। যদিও শেহতীয়াকৈ বহিৰাজ্যৰ পৰা অহা সামগ্ৰীসমূহৰ বাবে স্থানীয়ভাৱে প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা কিছু হ্ৰাস পাইছে, তথাপি গণেশ দাসৰ মনোবল কিন্তু কমি যোৱা নাই। প্ৰায় 15 বছৰ পূৰ্বে তেওঁ চৰকাৰৰ পৰা এটা ক্ষুদ্ৰ শিল্পৰ বাবে ঋণ লাভ কৰিছিল। এই ক্ষুদ্ৰ ঋণটোৰ সহায়ত তেওঁ নিজৰ ব্যৱসায়টো কিছুদূৰ পৰ্যন্ত আগুৱাই নিবলৈ সক্ষম হৈছিল। গণেশ দাসে বিশ্বাস কৰে যে যদি তেওঁ পুনৰ চৰকাৰৰ পৰা ঋণৰ সহযোগিতা লাভ কৰে, তেন্তে তেওঁ নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি ব্যৱসায়খন বিস্তৃত কৰিব পাৰিব। তেওঁ আশাবাদী যে এই ঋণৰ সহায়ত তেওঁ আন 10 গৰাকী লোকক কৰ্মসংস্থাপনৰ সুযোগ দিব পাৰিব, লগতে স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰীৰ গুণগত মান আৰু উৎপাদন বৃদ্ধি কৰি বহিৰাজ্যৰ সামগ্ৰীৰ সৈতে ফেৰ মাৰিব পাৰিব বুলিও আশাবাদী বৰপেটাৰ এগৰাকী স্বাৱলম্বী ব্যৱসায়ী। বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেল 18।